মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো 2025-26 শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী এডমিশ্যন ল'ব তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হয়, কিয়নো 2025-26 শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পৰীক্ষাসূচী প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে, অৰ্থাৎ ASSEBI। ইয়াত চোৱা নটিফিকেশ্যনখনত লিখা আছে, ইট ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ আণ্ডাৰ দ্য jurisdiction of Assam State School Education Board, Divisions to that ASSEB Division 2 has tentatively scheduled different types of examinations to be held for the academic year 2025-26 as per given below. ইয়াতে চোৱা হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সামৰ কথাও ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে। তোমালোকৰ প্ৰথম যিটো ইউনিট টেষ্ট, এই ইউনিট টেষ্টটো আগষ্ট মাহৰ 2025 চনৰ আগষ্ট মাহত হ'ব আৰু 25 মাৰ্চৰ হ'ব। ঠিক তেনেদৰে HS যিসকলে ফাইনেল এক্সাম দিব তেওঁলোকৰ 2025 চনৰ আগষ্ট মাহত প্ৰথম ইউনিট টেষ্টটো দিব লাগিব, 25 মাৰ্কৰ পৰীক্ষাটো হ'ব। নেক্সট পৰীক্ষা হ'ব নৱেম্বৰত, 2025 নৱেম্বৰত হাফ ইয়াৰলি এক্সাম 50 মাৰ্কছৰ হ'ব। ঠিক আছে, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ফাইনেল ইয়াৰ এক্সামৰ কাৰণে একেই হয়। নেক্সট জানুৱাৰী 2026ত 2026 চনৰ জানুৱাৰীত ইউনিট টেষ্ট 2 হ'ব। ঠিক আছে, 25 মাৰ্কৰ হ'ব। আৰু HS ফাইনেল এক্সামৰো একেই হ'ব জানুৱাৰী 2026ত। আৰু ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং ইন দ্য ফাইনেল এক্সামিনেশ্যন 2026, ৰিভিজন টেষ্ট হ'ব 25 মাৰ্কছৰ। তাৰপিছত 2026 চনৰ মাৰ্চ মাহত এনুৱেল এক্সাম হ'ব। ঠিক আছে, মাৰ্চ মাহত তোমালোকৰ 100 মাৰ্কছৰ এনুৱেল এক্সাম হ'ব। আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম ফেব্ৰুৱাৰী অথবা মাৰ্চ মাহত হ'ব 2026 চনৰ। 100 মাৰ্কছৰে কুৱেশ্যন পেপাৰখন থাকিব। ঠিক আছে, 100 মাৰ্কছৰ কুৱেশ্যন হ'ব। তাৰপিছত আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট। এতিয়া ৰিজাল্ট কেতিয়া দিব এইটো দিয়া আছে। ৰিজাল্ট ক্লাছ 11 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ 10 এপ্ৰিলত দিব। 10 এপ্ৰিলৰ আগত অৰ্থাৎ 10 এপ্ৰিলৰ ভিতৰত তোমালোকে ৰিজাল্টসমূহ পাবা 2026 এপ্ৰিল মাহৰ 10 তাৰিখৰ ভিতৰত। আৰু ক্লাছ 12 অৰ্থাৎ HS ফাইনেল ইয়াৰ এক্সামৰ ৰিজাল্টটো 25 এপ্ৰিলৰ ভিতৰত তোমালোকে পাবা বুলি এই নটিফিকেশ্যনখনত ধুনীয়াকৈ উল্লেখ কৰা আছে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা অলপমান হ'লেও ইনফৰমেশ্যন পালা বা উপকৃত হ'লা। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।